বৰমা আৰক্ষীয়ে বিচাৰি নোপোৱা পলাতক শিক্ষকৰ কাণ্ড। ধৰ্ষণৰ গোচৰত অভিযুক্ত শিক্ষকে গোপনে চহী কৰিলে উপস্থিতিৰ পঞ্জীয়ন বহী। বিদ্যালয়ৰ প্ৰধান শিক্ষকক জেৰা আৰক্ষীৰ। কেতিয়া ন্যায় পাব ভুক্তভোগী? বাক্সাৰ দীঘেলী RDB মিলন হাইস্কুলৰ অংক বিষয়ৰ শিক্ষক এওঁ গুণগোবিন্দ ডেকা। মাহচেৰেক পূৰ্বে অংক ছাৰে সংঘটিত কৰিছিল জঘন্য কাণ্ড। বিদ্যালয়খনৰে 7ম শ্ৰেণীৰ ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা কৰি গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সানিছিল গুণগোবিন্দ ডেকাই। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত শিক্ষকজনৰ বিৰুদ্ধে বৰমা থানাত পক্সো আইনৰ অধীনত ৰুজু হৈছিল গোচৰ। কিন্তু গোচৰ ৰুজু হোৱাৰ পাছৰে পৰা আৰক্ষীৰ চকুত ধূলি দি 3 মাহ ধৰি পলাতক গুণগোবিন্দ ডেকা। অভিযুক্তক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বৰমা আৰক্ষী। তাৰ পাছতে বৰমা আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি গোপনে 2 ফেব্ৰুৱাৰীত বিদ্যালয়ত উপস্থিত হ'ল অভিযুক্ত শিক্ষকজন। প্ৰধান শিক্ষক প্ৰমোদ বৰ্মনৰ অজ্ঞাতে শিক্ষকৰ উপস্থিতিৰ পঞ্জীয়ন বহীত কৰিলে স্বাক্ষৰ। তাতে এপ্লিকেশ্যন দিলে, দি পেলাই তেখেতে মেডিকেল লিভ ল'লে। জানুৱাৰী মাহতো তেখেতে এক্সটেণ্ড কৰিলে লিভটো, সেইটো থাকি সৰস্বতী পূজাৰ কাৰণে তেখেতে এই এটেণ্ডেঞ্চ মনে মনে দিয়ে। মই গম নাপাওঁ, কিন্তু তেখেতে 8:30 মান বজাত আহি শিক্ষা সেতুত এটেণ্ডেঞ্চটো দিয়ে আৰু বহীটোত যিটো এটেণ্ডেঞ্চ ৰেজিষ্টাৰ, সেই এটেণ্ডেঞ্চ ৰেজিষ্টাৰত চহী কৰে। চিভিল ড্ৰেছত 2জন আহিল পুলিচ, ছেকেণ্ড OC নেকি, আহি আমাৰ যিটো এটেণ্ডেঞ্চ ৰেজিষ্টাৰ, সেই এটেণ্ডেঞ্চ ৰেজিষ্টাৰটো মানে চিজ কৰি লৈ গ'ল। পক্সো কেছ বুলি কৈছে। এটা মানে ক্লাছ 7ৰ ছোৱালী একজনী আৰু তাত 2জন ল'ৰা আছিল ক্লাছৰ মাজত। তেখেতে অলপ বেড টাচ কৰা বুলি কৈছিল ছোৱালীজনী। তেখেতে যদি সঁচাকৈ এনেকুৱা কৰিছে, আইনৰ ব্যৱস্থা, গতিকে তেখেতে শাস্তি পোৱাটোৱে মই বিচাৰোঁ। অভিযুক্ত অংকচৰৰ শেহতীয়া কাণ্ডই এতিয়া বিপদত পেলাইছে সহকৰ্মীসকলকো। বিদ্যালয় কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে ভোকে নোপোৱা গুণগোবিন্দ ডেকাই কিদৰে পঞ্জীয়ন বহীত চহী কৰিলে তাকে লৈ সৃষ্টি হৈছে ৰহস্য। শনিবাৰে বিদ্যালয়খনত বৰমা আৰক্ষীৰ দল উপস্থিত হৈ প্ৰধান শিক্ষকক ঘটনা সন্দৰ্ভত জেৰা কৰাৰ লগতে জব্দ কৰিলে পঞ্জীয়ন বহীখনো। তদন্তৰ নামত আৰক্ষীৰ এনে সোপাধিৰা স্থিতিয়ে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে অঞ্চলটোত। অভিযুক্তক আৰক্ষীয়ে আজি পৰ্যন্ত কিয় আটক কৰিব পৰা নাই তাক লৈ উঠিছে সন্দেহৰ আঙুলি। বৰমাৰ পৰা তপন ডেকাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।